আজি ভাৰতৰত্ন সুধাকোন ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন। ভূপেন হাজৰিকা সংস্কৃতিৰ ন্যাসৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত সমন্বয় দিৱস উদযাপন কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে কলাক্ষেত্ৰত উদযাপন কৰা হৈছে সুধাকণ্ঠৰ জন্মদিন। সমান্তৰালকৈ এই বৰ্ষৰ পৰাই প্ৰস্তুতি চলিছে জন্মদিনৰ শতবৰ্ষ উদযাপনৰ। উত্তোলন কৰা হৈছে জন্মদিনৰ ৯৯খন পতাকা। অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকী বিশিষ্ট কবি, অভিনেতা, সাহিত্যিক, চিকিৎসক, সাংবাদিক। অনুষ্ঠিত হ'ব সুধাকণ্ঠৰ গীতৰ অনুষ্ঠান। উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগু। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানৰ মূল পতাকা উত্তোলন কৰে। শতবৰ্ষ আহি আছে, তাৰো যোজা চলি আছে। আমাৰ ন্যাসৰ ফালৰ পৰা আজি অত বছৰে 11 চনৰ পিছৰ পৰা আৰু 12 চনৰ পৰা ভূপেনদাৰ এই জন্মদিন সমন্বয় দিৱসত আমি বিয়পাই লৈ ফুৰিছোঁ। কাৰণ ভূপেনদা যিহেতু সমন্বয়ৰ বাৰ্তা লৈ পৃথিৱী ভ্ৰমি ফুৰিছিলে। ভূপেনদাৰ সপোন আছিলে যিহেতু আমি বিশ্বক আমাৰ ওচৰত লৈ আনিব নোৱাৰোঁ, আমি অসম আমাৰ সৰু ৰাজ্যখনক আমি বিশ্বৰ দৰবাৰত লৈ যাব লাগে। সেইবুলিয়ে ভূপেনদা এটা পৰিকল্পনা কৰি পেলাই চাগে যিসকল গীত তেখেতে অসমীয়াত আজি অমৰ কৰি থৈ গৈছিলে, সেই গীতবোৰে বাংলা, হিন্দী অনুবাদ কৰাই পেলাই আৰু অনুবাদকসকল বিখ্যাত মানুহ, যেনেকৈ পশ্চিমবাংলাৰ আছিলে গৌৰীপ্ৰসন্ন মজুমদাৰ, পুলক বন্দ্যোপাধ্যায়, শিৱদাস বন্দ্যোপাধ্যায়। তেনেকুৱা বম্বেত আছিলে পণ্ডিত নৰেন্দ্ৰ শৰ্মাজী, গুৰুস্থানীয় মানুহ, লতাজীহঁতেও সেৱা কৰে কথা ক'লে, মায়া গোবিন্দ, শেষৰ ফালে গুলজাৰজী, এইসকল গীত অনুবাদ কৰি পেলাই বিশ্বত ভূপেনদাক পৰিচয় কৰাই থৈ গ'ল। যি নহওক ভূপেনদাৰ সেই চেষ্টা শিৰধাৰ্য কৰি মই ভাবোঁ আমাৰ সেই ভূপেনদাক গঢ়ি থৈ যোৱা 2000 চনত গঢ়ি থৈ যোৱা ন্যাসৰ ফালৰ পৰা আমি এই কাৰ্যসূচী অব্যাহত ৰাখিছোঁ আৰু ভৱিষ্যতে অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম। আৰু আমাৰ শতবৰ্ষৰ অনুষ্ঠানবিলাক আমি অসম জুৰি ঘূৰি ফুৰিম। অৰুণাচল যাম, শদিয়া যাম, তেনেকৈ পশ্চিমবাংলা যাম, অৰুণাচলটো গ'লো অলৰেডি, প্ৰয়োজন হ'লে আমি মুম্বাইতো দিছোঁ, মুম্বাইতো যাম। সেনেকৈ ঘূৰি পেলাই ভূপেনদাৰ এই বাৰ্তা জনসাধাৰণৰ মাজত বিয়পাই দিম। আৰু আমাৰ কালচাৰেল ছেক্ৰেটাৰী তেখেতে ক'লেই চাগে ক্ৰাফ্টৰ আমি কি অনুষ্ঠান কৰিছোঁ, তাৰে কালচাৰেল বিভাগটো মই চলাওঁ। এই কালচাৰেলত এইবাৰ আমাৰ খুব সুন্দৰ এটা হেৰি লোৱা হৈছে, এটা ট্ৰিবিউট প্ৰগ্ৰাম লৈছোঁ আমি পবিত্ৰ বৰপাকতি আৰু ইভা আচাক লৈ পেলাই। গতিকে সেইসকল শিল্পীয়ে ভূপেনদাৰ লগত কিদৰে জড়িত হৈছিলে, কি ছবি কৰিছিলে, শকুন্তলা, এৰাপাতপুৰ, প্ৰতিধ্বনি, সেই চিনেমাবিলাকৰ গানবিলাক মই বাছি লৈছোঁ। আৰু আমাৰ প্ৰতিটো দশা শিল্পীৰ লগতো এইবাৰ আমাৰ যে প্ৰতিযোগীসকল হৈছে তেওঁলোকৰো প্ৰথম, দ্বিতীয়, তৃতীয় স্থানত হোৱা ল'ৰা ছোৱালীক দি পেলাই সেই সাংস্কৃতিক অনুষ্ঠানটো আমি 9 তাৰিখে আবেলি 6 বজাত ইয়াতে মাধৱদেৱত কৰিম। সেইটো আমাৰ পৰিকল্পনা, যাতে বাচ্চাবিলাকেও চৰ্চাটো আৰু অব্যাহত ৰাখে। সেইটোৱে আমাৰ একান্ত প্ৰচেষ্টা। ভূপেন হাজৰিকাৰ জন্ম দিৱসত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উদযাপিত সমন্বয় দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰোঁ। ডক্টৰ ভূপেন হাজৰিকা এক বিশ্বজনীন সত্তা। তেখেত এজন বিশ্ব নাগৰিক আছিল। এজন অসমৰ নাগৰিক এনেধৰণে বিশ্বৰ নাগৰিক হয়, সমগ্ৰ মানৱ জাতিৰ কাৰণে যাউতিযুগীয়া বাৰ্তা দি যাব পৰাটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা। অহা 100টা নহয়, শত বছৰলৈ তেখেতৰ গানৰ যি বাৰ্তা, তেখেতৰ গানৰ যি ভাষা, সি সদায় মানৱ জীৱনৰ কাৰণে সি সদায় এটা সঞ্জীৱিত হৈয়ে থাকিব। গতিকে এইটো এটা গৌৰৱৰ দিন। তেখেত অসমৰ এজন সন্তান আছিল আৰু আমি তেখেতলৈ আজিৰ দিনটোত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। News Desk report, Democratic Assam.